হয় ঠিকে কৰিছে ভোট বৰ্জনৰ হুংকাৰ দিছে বিহগুৰিৰ জাউনীত তিনিখুৰীয়াবাসী ৰাইজে যাতায়াত বান গৰাখহনীয়া উপৰি শেহতীয়াকৈ জাউনী তিনিখুৰীয়া ৱাৰ্ড বিলুপ্ত কৰি অনুসূচিত জাতিৰ নামত কৰা লগতে জল জীৱন আঁচনিৰ লগতে গাঁৱৰ উন্নয়নৰ বাবে আহি থকা পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জনৰ হুংকাৰ জাউনী বাসীৰ ৰাইজৰ তো আমাৰ এই দুৰ্গম অঞ্চলৰ যোনটো খহনীয়া অঞ্চল সেইটোতো আমি CM ছাৰক অৱগত কৰাইছিলোঁ আৰু বিভিন্ন বিভাগত ৱাটাৰ ৰিচোৰ্চক আদি কৰি আমি বিভিন্ন বিভাগত এই আমাৰ সমস্যাবিলাক অৱগত কৰাইছোঁ তাৰ উপৰি আমাৰ এই জ্বলন্ত সমস্যা আমাৰ খহনীয়া সমস্যাটো আছিলেই তাৰ উপৰি আমাৰ এই 1 নম্বৰ বিহগুৰি গাঁও পঞ্চায়তত আমাৰ বিহগুৰি আমাৰ জাৰণী আৰু তিনিখুৰীয়া দুটা ৱাৰ্ড আমাৰ অতীতৰ পৰা আছিলে আমাৰ ৰাইজে দুটা ৱাৰ্ডত ভোট প্ৰদান কৰি আহিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল এবাৰ ডিলিমিটেশ্যন হোৱাৰ কাৰণে আমাৰ কি কৰিলে দুটা ৱাৰ্ডটো ভাঙি পেলাই তিনিখুৰীয়াটো ভাঙি পেলাই আমাৰ গাঁৱৰ লগত সংলগ্ন কৰি দিয়া কথা ক'লে প্ৰশাসনে ডিচি ছাৰে আৰু ৰেভিনিউ এডিচি ছাৰ আছিলে জিলা পৰিষদ বাইদেউ আছিলে আমাৰ ব্লকৰ বিডিঅ' আছিলে তেখেতসকলে আলোচনা বিলোচনা কৰি সেইটো সিদ্ধান্ত আমাক দিলে দিয়াৰ পিছত ৰাইজে সিদ্ধান্ত মৰ্মে সেই সিদ্ধান্তটো গ্ৰহণ কৰিলে হ'ব বুলি কৰিলে তাৰপিছত তেনেকৈ এদিন দুদিন যোৱাৰ পিছত আকৌ তেখেতসকলে কি কৰিলে এটা আমাৰ ৱাৰ্ডটো উঠাই পেলাই আমাৰ SC ৰিজাৰ্ভত আমাৰ যোনটো ইয়াৰ পৰা SC ৰিজাৰ্ভত আমাৰ ইয়াৰ পৰা যেনিবা 6-7 কিলোমিটাৰ দূৰত 2 নম্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰি দিলে দুৰ্ভাগ্যবশতঃ চাওক আমাৰ ইয়াৰ পৰা যিমান দুৰ্গম অঞ্চল আপোনালোকে দৃষ্টিগোচৰ হৈছে আপোনালোকে ধুনীয়াকৈ দেখিছে আমাৰ অঞ্চল আৰু আমাৰ PSটো ইয়াত দিছে আমাৰ ইয়াত ভোট দিয়া অধিকাৰটো আমাৰ আছে কিন্তু আমাৰ কোনো ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰা আমাৰ অধিকাৰ নোহোৱা কৰি দিলে আমি এই কথা আমাৰ আমি বিভিন্ন বিভাগত ডিচিৰ বিভিন্ন বিভাগক ইলেকশ্যন কমিশ্যন বিভাগতো আৰু আমাৰ জিলা পৰিষদ বিভাগতো ব্লকতো আমি এই আমাৰ প্ৰব্লেমটো আমাৰ সমস্যাটো আমি মানে বাৰে বাৰে অনুকাইছোঁ ৰাইজে গৈছোঁ ৰাইজে সজাতি দল এটা নহয় দুটা নহয় 3বাৰ 4বাৰ আমি ৰাইজে সজাতি দল আমি 10 টকা 20 টকা উঠাই পেলাই এই দুৰ্গম অঞ্চলৰ পৰা গৈছোঁ আবেদন নিবেদন কৰিবৰ কাৰণে কিন্তু আমাৰ সম্পূৰ্ণ হিচাপে তেখেতসকলে আজি কৰি দিম কালি কৰি দিম কৰি দিম আপোনালোকে নিশ্চিন্ত থাকক বুলি ক'লে আমাৰ হলুৱা কথৰা মানুহবিলাকে নিশ্চিন্ত থাকক বুলি ক'লে কি বুজে আমি নিশ্চিন্ত আছিলোঁ কিন্তু এটা দুৰ্ভাগ্যবশতঃ নিকট টাইমত তেখেতসকলে কৰি দিলে আপোনালোকক এইটো ৱাৰ্ডো কাটি দি পেলাই আমাৰ SC ৱাৰ্ড অন্তৰ্ভুক্ত কৰি দিয়া হ'ল বুলি আমি সেই সৰু সিদিনা গম পালোঁ আমাৰ তেতিয়া আমি তাৰপিছতো আমি দৌৰি ৰাইজৰ মানুহ দৌৰি 2 টেম্পু মানুহ ইয়াৰ পৰা ডিচি ছাৰৰ ওচৰত গ'ল আৰু ডিচিক নাপালোঁ আমি ৰেভিনিউ এডিচি গাৰ্গ মোহন দাস নেকি তেখেতক আমি লগ কৰিলোঁ তেখেতে ক'লে ইয়াত মই কৰিবলগীয়া একো কাৰণ নাই আৰু মই মানে সম্পূৰ্ণ দায়িত্ব বিহগুৰি ব্লকৰ ডেভেলপমেণ্ট ব্লকৰ বিডিঅ'ক দিছিলোঁ দায়িত্ব অৰ্পণ কৰিছিলোঁ তেখেতে কি কাৰণত নকৰিলে সেইখিনি মই নাজানো বুলি ক'লে তেখেতে সম্পূৰ্ণভাৱে পিঠি দিলে আৰু তেখেতে এটা এডভাইচ দিলে যে আপোনালোকে জিলা পৰিষদ বাইদেউৰ ওচৰত যাওক আমি জিলা পৰিষদ বাইদেউৰ ওচৰতে দৌৰি গ'লোঁ তাৰপিছত জিলা পৰিষদ বাইদেউ একো আমাক চলিউশ্যন দিব নোৱাৰিলে একো মানে হয় নহয় সিদ্ধান্ত দিব নোৱাৰিলে তেখেতেও মানে গা এৰা মন্তব্য দিছে আমাক সেইকাৰণে আমাৰ উপায় অন্তৰ নহৈ পেলাই ৰাইজে সৰ্বসিদ্ধান্ত মৰ্মে এজন সাধাৰণ সভা আমি পাতিলোঁ ইয়াত আজি এসপ্তাহমান আগত সাধাৰণ সভাত ৰাইজে এইটোৱে সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল যদি আমাৰ চৰকাৰেও নুশুনে প্ৰশাসনেও যদি নুশুনে আমি কাৰ ওচৰত যাম আমাৰতো কোনো উপায় অন্তত নোহোৱাৰ কাৰণে ৰাইজে এই হাজাৰ ৰাইজে এইটোৱে সিদ্ধান্ত লৈছে আমি এইবাৰ আজিলৈকে আমি স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে আমি কোনো দিনে ভোট বৰ্জন কৰি পোৱা নাছিলোঁ আমি চৰকাৰৰ কথা আমি মানি চলি আছিলোঁ আৰু চৰকাৰে আমাক আজিলৈকে দিম বুলি কৈ খহনীয়াটো ৰোধ কৰি নিদিলে আৰু সেইবিলাক কথা মানিছিলোঁ কিন্তু এতিয়া উপায় অন্তৰ নহৈ পেলাই আমি এইটো কৰিছোঁ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে ৰাইজে সৰ্বসিদ্ধান্ত মৰ্মে আমাৰ সিদ্ধান্ত সেইটো কাৰণে আমি ভোট বৰ্জন কৰিব লগা হ'ল সেইকাৰণে ৰাইজে এইটো সিদ্ধান্ত লৈছে এই সিদ্ধান্ত অনুযায়ী আমি জানি তিনিখুৰীয়াবাসী ৰাইজে আমি ভোট বৰ্জন কৰিমেই এবাৰ আমাৰ গাঁৱৰ কিমান উন্নতিও হোৱা নাই গৰাখহনীয়া ৰোধ হোৱা নাই ৰাস্তাও হোৱা নাই আচলতে হ'ল আমাৰ গাঁৱৰ মানুহে ৱাৰ্ড মেম্বাৰ কাটি নিছে আমাৰ জানি দুজন ৱাৰ্ড মেম্বাৰ আছিল জানি আছে তিনিখুৰীয়া আছিল মই আগতে জানি ৱাৰ্ড মেম্বাৰ কৰি গৈছিলোঁ কিন্তু বৰ্তমান কি হৈছে আমাৰ জানি তিনিখুৰীয়া ৱাৰ্ড মেম্বাৰজন কাটি লৈ গৈছে এতিয়া জানি কোনো এটা মেম্বাৰ হ'ব নোৱাৰে আনকি জানি তিনিখুৰীয়া নি SC কোটা ঢালি দিছে তেওঁলোকে ইয়াত যিহেতু 400 ভোটাৰ আছে ইয়াত এজনো SC মানুহ নাই গতিকে সেই SC কোটা আমাৰ ভোটটো ঢালি দিছে এতিয়া আমি SC কোটা ভোট দিব নাযাওঁ ভোটটো নিদিওঁ সমূহ ৰাইজ মিলি ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছোঁ থকাই আছে 1946ত আমাৰ ইয়াত গাঁওখন স্থাপিত হোৱাৰ পিছত আজিলৈকে কোনো চৰকাৰে আমাৰ ইয়াত কাম কৰা নাই
আৰু গৰাখহনীয়া অলৰেডি আমাৰ ওচৰত চাপি গ'লেই আজি কৰিম কালি কৰিম বুলি কৈ আমাৰ গাঁওখনেই উঠিবলৈ এতিয়া হৈ গ'ল কিন্তু আমাৰ এতিয়া মানে কোনো উন্নয়নৰ কাম ডেভেলপমেণ্টৰ কাম কোনো চৰকাৰে আজিলৈকে আমাৰ ইয়াত কৰা নাই আৰু এইখন চৰকাৰেতো আমাক আৰু হেতালি খেলা নিচিনা হৈছে আমাৰ এই ইয়াত ৱাৰ্ড দুখন আছিলে দুখন ৱাৰ্ডৰ পৰা আমি বহুত কাকতে মিনতি আমি কৰিলোঁ আমি গুৱাহাটীলৈকে গ'লোঁ কমিশনাৰলৈকে গ'লোঁ আমাৰ ৱাৰ্ডখন তেওঁলোকে কাটি এতিয়া ইয়াৰ পৰা 8 কিলোমিটাৰ দূৰ যিটো এছবি আছিলে যিটো গাইডলাইন আছিলে সেই গাইডলাইন ভায়োলেট কৰি চৰকাৰে আমাক একাষাৰীয়া কৰি এই গাঁৱৰখনৰ পৰা আমাক একেবাৰে উঠাই নিয়াৰ চেষ্টা কৰিছে আৰু আমাক এই হিষ্ট্ৰীৰ পৰা আমাক এই গাঁওখন উঠাই নিবৰ আমাক চেষ্টা কৰি আছে চৰকাৰখনে কিয়নো কোনো এটা মানে উন্নয়নৰ কাম আমাৰ ইয়াত হোৱা নাই বিশেষকৈ আমি কওঁ যাতায়াত ব্যৱস্থা আছে শিক্ষা ব্যৱস্থা আমাৰ অতি দুৰ্লভ শিক্ষাৰ ব্যৱস্থা আমাৰ বহুত বেয়া আমাৰ গৰাখহনীয়া ওচৰ চাপি আহিছে আমাৰ কিমান মাটি উঠি গ'ল আমাৰ ইয়াৰ পৰা বহুত খেতি কৰা মাটিও গুচি গ'ল আমি কেনেকৈ চলিম আমি কেনেকৈ কাম কৰি আমি চলিম আমাৰ এতিয়া ইয়াৰ পৰা যোৱাৰ পিছতো আমি ক'ত যাম আমি আমাৰ এই গাঁওখন যদি আমাৰ নাথাকে যদি আমাৰ গৰাখহনীয়াৰ কাম আমাৰ যদি ইয়াত নহয় আমি কেনেকৈ আমি চলিব পাৰিম আমি ভাবিছিলোঁ বিজেপি চৰকাৰ যেতিয়া আহিব আমাৰ কামখিনি সম্পূৰ্ণ হ'ব তেওঁলোকে আমাক বহুত আশ্বাস দিছিলে বহুত কাম কৰিম উন্নয়ন কৰিম বুলি আমাক কৈছিলে ঢোল টাপুৰি বজাই আহি আমাক বিশ্বাস দিছিলে কিন্তু আজি সেইবিলাক ফোপোলা স্বৰূপ হৈ গ'ল আমাৰ সহজ সুবিধা একো আমাৰ নহ'ল সেইকাৰণে আমি ভাবিছোঁ ইমান বছৰ যদি আমি ভোট দি থাকোঁ ভোট দিয়ে থাকিম নে আমি এবাৰ সিদ্ধান্ত চবেই গোটেই ৰাইজে মিলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি এবাৰ ভোট বৰ্জন ইয়াত আমি কৰিম যদি আমাৰ চৰকাৰে আমাৰ দাবী নামানে আমি ভোট কৰিম যিয়েই নহওক লাগিলে আমি মৰিম কৰিম কিন্তু আমি ইয়াত এবাৰ ভোট বৰ্জন আমি কৰিমেই নহ'লে আমাৰ সমস্যা সমাধান হ'ব লাগিব যদি তেওঁলোকে আমাৰ উন্নয়নটো আমাৰ দূৰৰে কথা আমাৰ ইয়াত যিজন ৱাৰ্ড আছিলে সেই ৱাৰ্ডটো তেওঁলোকে কাটি লৈ গ'ল আজি আমি ভাবিছোঁ ইয়াৰ পৰা কমচে কম এই নেশ্যনেল হাইৱে যদি যাওঁ ইয়াৰ পৰা 6 কিলোমিটাৰ আমি যাব লাগিব বনৰীয়া জন্তু জীৱ আমাক ৰাস্তাত আহোঁতে এখনো ঘৰ আমি নাপাওঁ বহুত আমাৰ অসুবিধাৰ আমাৰ সৃষ্টি ইয়াত হয় সেইকাৰণে আমি এবাৰ ভোট বৰ্জনৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ গৰাখহনীয়া ৰোধ কৰিব লাগিব আমাৰ জাৰণি ৰাইজত শিক্ষা ব্যৱস্থা উন্নত কৰিব লাগিব আমাৰ যাতায়াত ব্যৱস্থা উন্নত কৰিব লাগিব গৰাখহনীয়া উন্নত কৰিব লাগিব আমাৰ যিখন এটা জলজীৱন ব্যৱস্থা হৈ আছে জলজীৱন নহয় মৰণ জীৱন অৱস্থা হৈ আছে সেইখন পইচা অলৰেডি পাছ হৈছে বুলি মাজতে শুনিছিলোঁ কিন্তু সেই পইচা ওলাইছে বুলিও আমি গম পাইছোঁ আমি এতিয়া এইবাৰ আমাৰ অতীতৰ পৰা আমাৰ ইয়াত জেনেৰেল কোটাৰ মেম্বাৰ চিলেক্ট হৈ আছিলে সেইকাৰণে এইবাৰ আমাৰ SC কোটাৰ কৰাৰ কাৰণে আমি সকলো ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছোঁ সেইকাৰণে আমি এবাৰ ভোট নিদিম পঞ্চায়ত ভোট নিদিম আমাৰ মাং পূৰণ যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি পঞ্চায়ত ভোট নিদিম ভোট বৰ্জন কৰিম আমাৰ SC কোটাটো যোনটো ৰিজাৰ্ভেশ্যন হৈছে সেইটো আঁতৰাই দিব লাগিব যদি সেইটো আঁতৰাই দিব পাৰে আমাৰ আগৰ নিচিনা জেনেৰেল কোটা কৰি দিয়ে তেতিয়া আমি ভোট দিম নহ'লে আমি অনিৰ্দিষ্ট কালৰ কাৰণে ভোট বৰ্জন কৰিম পঞ্চায়ত ভোট নিউজ ডেস্ক ৰিপৰ্ট অসম গোৰ্খালাইভ